গোলাঘাটত স্বাস্থ্য কেন্দ্ৰৰ স্থানান্তৰণক লৈ তপ্ত পৰিস্থিতি গোলাঘাট জিলাৰ ঢেকিয়াল তিনিআলিস্থিত চাৰিঙীয়া ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ঘুমটাইলৈ স্থানান্তৰিত কৰাৰ এক সংবাদে বৃহত্তৰ অঞ্চলটোত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে গোলাঘাট দেৰগাঁও সংযোগী পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথৰ দাঁতিতে অৱস্থিত যাতায়াতৰ সুব্যৱস্থা থকা প্ৰায় 1 কোটি টকা ব্যয়েৰে পুনৰ নিৰ্মাণ কৰা বৃহত্তৰ ঢেকিয়াল অঞ্চলটোৰ একমাত্ৰ আশা ভৰসাৰ স্থল ঘুমটাই সমষ্টিৰ অন্তৰ্গত চাৰিঙীয়া ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ভুৱনে স্থানান্তৰণৰ প্ৰক্ৰিয়া চলি আছে বুলি জানিব পৰা গৈছে 24 ঘণ্টাৰে চিকিৎসা সেৱা উপলব্ধ এই চিকিৎসালয়খন ঢেকিয়ালৰ লগতে প্ৰায় 15খনকৈ গাঁও সামৰি লয় লগতে নতুনকৈ চাৰিঙীয়া আয়ুষ্মান আৰোগ্য মন্দিৰ নামেৰে সকলো সুবিধাৰে নৱৰূপত সজাই তোলাৰ পাছতো কাৰ ষড়যন্ত্ৰৰ বাবে চৰকাৰে ইয়াক ঘুমটাই অঞ্চললৈ স্থানান্তৰণ কৰিব খুজিছে সেয়া সৰ্বসাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিশেষকৈ ঘুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত এই চিকিৎসালয়খনত থকা চিকিৎসক নাৰ্ছ আদিয়ে চৰকাৰী আৱাসত থাকি গাঁৱলীয়া ৰাইজৰ প্ৰতি সেৱা আগবঢ়াই আহিছে এই কেন্দ্ৰটোৰ স্থানান্তৰ হলেই সেই সকল লোকে দুৰ্ভোগ ভুগিব লাগিব সেয়েহে ঘুমটাই ৰাইজৰ বাবে এখন নতুন চিকিৎসালয় প্ৰদান কৰি এই স্থানতেই বাহাল ৰাখিবলৈ অঞ্চলবাসী ৰাইজে আহ্বান জনায় ঢেকিয়াল তিনিআলি স্থিত চাৰিঙীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্থানান্তৰ সম্পৰ্কত আমাৰ ঢেকিয়াল তিনিআলিৰ বৃহত্তৰ অঞ্চলৰ 300ৰো অধিক লোক সমবেত হৈ এখন ৰাজহুৱা সভা আহ্বান কৰা হৈছিল এই ৰাজহুৱা সভাই সিদ্ধান্ত গ্ৰহণ কৰে যে এই আমাৰ পূৰ্বপুৰুষসকলৰ অক্ৰান্ত ত্যাগৰ বিনিময়ত বহুতো ঘাট প্ৰতিঘাটৰ মাজেদি পাৰ হৈ অহা দিনবিলাকক সামৰি 1960 চনতে স্থাপন হোৱা এই চাৰিঙীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটি কিহৰ কাৰণে চৰকাৰে ইয়াৰ পৰা স্থানান্তৰ কৰি সুদূৰ ঘুমটাইলৈ নিব বিচাৰিছে সেয়া আমাৰ বোধগম্য নহ'ল সেয়ে আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে যে পৰৱৰ্তী দিনত আমি চৰকাৰৰ লগত যোগাযোগ কৰি ইয়াৰ এটা সমাধান বিচাৰি আমি তেখেতলোকৰ ওচৰলৈ যাম আৰু যদি ৰাইজৰ বিপুল দাবীৰ প্ৰতি তেখেতলোকে সমৰ্থন নবঢ়ায় তেতিয়া আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে যে আমি যিকোনো পৰ্যায়লৈ যাবলৈ আমি কুণ্ঠাবোধ নকৰোঁ আমি আন্দোলন গণসত্যাগ্ৰহ ইত্যাদি যি কৰিবলৈ আছে আমি স্বাস্থ্য কেন্দ্ৰটি ইয়াত ৰখাৰ পোষকতা কৰি আমি সকলো পৰ্যায়লৈকে যাবলৈ প্ৰস্তুত হৈ আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে চাৰিঙীয়া ব্লক PHC স্থানান্তৰকৰণৰ সম্পৰ্কত অনুষ্ঠিত হোৱা যি ৰাজহুৱা সভা সেই ৰাজহুৱা সভাৰ আটাইকেইটা চেনেলৰ সংবাদ ল'বলৈ অহা সংবাদদাতাসকলক জৰিয়তে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই গোলাঘাট দেৰগাঁৱৰ মধ্যস্থলত আমাৰ স্থাপিত চাৰিঙীয়া PHCখন আমাৰ শেহতীয়াভাৱে চৰকাৰে আমাৰ এই অঞ্চলৰ পৰা ঘুমটাইলৈ স্থানান্তৰিত কৰাৰ আমি বিশেষৰূপে জানিব পাৰিছোঁ আমি আজি ৰাজহুৱা সভাৰ জৰিয়তে চৰকাৰক আহ্বান জনাওঁ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাওঁ যে আমাৰ এই 60 বছৰতকৈ অধিক এই PHCখন কোনো কাৰণতে যাতে আমাৰ চৰকাৰে আমাৰ স্থানান্তৰিত প্ৰস্তাৱটো স্থগিত ৰাখি আমাৰ গোলাঘাট দেৰগাঁৱৰ মধ্যস্থলত এই অনুষ্ঠানটো সকলো জনসাধাৰণৰ সুবিধাৰ্থে আজি বহুদিনৰ পৰা সেৱা আগবঢ়াই আহিছে আমি আশা কৰিছোঁ এই ব্লক PHCখন আমাৰ যি স্থানতে আছে সেই স্থানতে ৰাখিবৰ কাৰণে আমি ৰাইজৰ জৰিয়তে ৰাজহুৱা সভাৰ জৰিয়তে আমি বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু আমাৰ ঘুমটাই সমষ্টিৰ অভিভাৱক মন্ত্ৰীৰ জৰিয়তে আমি বিভাগীয় কৰ্তৃপক্ষ আৰু আমাৰ সন্মানীয় বিধায়ক মহোদয়ক এই ৰাজহুৱা সভাৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ গোলাঘাটৰ পৰা ৰাজদীপ শইকীয়া নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।